নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজীৰ লেচন নম্বৰ 8 এম্ব্ৰেচিং ডিফাৰেন্স এট টেল অফ কাৰ্ছ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰা কৰি শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্স। কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণকৈ দিয়া। ইয়াৰ প্ৰথম নম্বৰ প্ৰশ্নটো দিয়া আছে যে হোৱেৰ ডিড আৰিয়ান লিভ। কৈছে যে আৰিয়ানে অৰ্থাৎ আৰ্য ক'ত বাস কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে আৰিয়ান লিভ ইন এ কুৱাইট টাউন নেষ্টলেড বিটুইন ৰলিং হিলছ। কৈছে যে আৰিয়ানে ৰলিং হিলছত অৰ্থাৎ ৰলিং পাহাৰত থকা এখন বিচিত্ৰা চহৰত বাস কৰিছিল। এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ বি নম্বৰ প্ৰশ্নটো কৈছে যে হোৱাই ৱাজ লাইফ নট ইজি ফৰ আৰিয়ান। কৈছে যে আৰিয়ানৰ বাবে জীৱনটো কিয় সহজ নাছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে দ্য লাইফ ইজি ফৰ আৰিয়ান বিকজ হি লষ্ট হিজ ৰাইট হেণ্ড ইন এন এক্সিডেণ্ট 2 years বেক। কৈছে যে আৰিয়ানৰ বাবে জীৱনটো সহজ কাৰণ 2 বছৰ আগতে দুৰ্ঘটনাত তেওঁৰ সোঁহাতখন হেৰুৱাইছিল। এনেকৈ বাইখিনি লিখিলে হৈ যাব। চি নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত চি নম্বৰটো হোৱাট ৱাজ দ্য থিম অফ দ্য আৰ্ট কম্পিটিশ্যন। কৈছে যে শিল্প প্ৰতিযোগিতাৰ বিষয়বস্তু কি আছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য থিম অফ দ্য আৰ্ট কম্পিটিশ্যন ৱাজ কালাৰ্ছ অফ ইউনিটি। কৈছে যে শিল্প প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল ঐক্যৰ ৰং। এনেকৈ লিখিলে বাইখিনি লিখিলে হৈ যাব। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছত ডি হু ৱেৰ পৃথিৱী এণ্ড চাৰা। কৈছে যে পৃথিৱী আৰু চাৰা কোন আছে। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে পৃথিৱী এণ্ড চাৰা ৱেৰ আৰিয়ানছ গুড ফ্ৰেণ্ডছ। কৈছে যে পৃথিৱী এণ্ড চাৰা আৰিয়ানৰ ভাল বন্ধু আছিল। তাৰপিছত ই নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত ই নম্বৰটো কৈছে যে হোৱাট ৱাজ আৰিয়ানছ ৰিয়েকশ্যন অন ৰিচিভিং দ্য প্ৰাইজ। কৈছে যে পুৰস্কাৰ লাভ কৰাৰ লগে লগে আৰিয়ানৰ প্ৰতিক্ৰিয়া কি আছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে হোৱেন আৰিয়ান ৰিচিভ দ্য প্ৰাইজ হিজ ৰিয়েকশ্যন ৱাজ হি লিড আপ উইথ এন এক্সিলাৰেটিং মিক্সাৰ অফ জয় এণ্ড ডিছবিলিভ। কৈছে যে যেতিয়া অৰভানে পুৰস্কাৰ লাভ কৰিছিল তেতিয়া তেওঁৰ প্ৰতিক্ৰিয়া আছিল যে তেওঁ আনন্দ আৰু অবিশ্বাসৰ এক উল্লাসজনক মিশ্ৰণেৰে পোহৰাই তুলিছিল। এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত এফ নম্বৰটো কৈছে যে হাউ ডিড দ্য বুলছ ৰিয়েলাইজ দেয়াৰ মিষ্টেকছ এণ্ড হাউ ডিড দে এটৰ্ণ। কৈছে যে গুণ্ডাবোৰে নিজৰ ভুলবোৰ কেনেকৈ উপলব্ধি কৰিলে আৰু কেনেকৈ শিলগুটি মাৰিলে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে এনচাৰটো হোৱাইল দ্য স্কুল প্ৰিন্সিপাল এড্ৰেছ দ্য ইম্পৰ্টেঞ্চ অফ কাইণ্ডনেছ এণ্ড এম্পেথি ৰিমাইণ্ডিং এভৰিৱান ডেট ডিফাৰেন্স শুড বি চেলিব্ৰেটেড নট ৰিডিকাল্ড দেন দ্য বুলছ ৰিয়েলাইজ দেয়াৰ মিষ্টেক। কৈছে যে যি সময়ত বিদ্যালয়ৰ অধ্যক্ষই গুৰুত্বৰ কথা উল্লেখ কৰে দয়া আৰু সহানুভূতিৰ দ্বাৰা সকলোকে সোঁৱৰাই দিয়ে যে দাদাগিৰি কৰাসকলে নিজৰ ভুল উপলব্ধি কৰাতকৈ পাৰ্থক্যত উপহাস কৰা উচিত নহয়, উদযাপন কৰা উচিত। তাৰপিছত কৈছে যে দে এপ্ৰ'চড আৰিয়ান আফটাৰ দ্য কম্পিটিশ্যন এণ্ড অফাৰ্ড দেয়াৰ এপ'লজি ফৰ দেয়াৰ ইনচেনছিটিভিটি। কৈছে যে প্ৰতিযোগিতাৰ অন্তত আৰিয়ানৰ কাষ চাপিছিল আৰু সংবেদনহীনতাৰ বাবে ক্ষমা বিচাৰিছিল। এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত জি নম্বৰটো যে হোৱাট ডিড আৰিয়ানছ আৰ্ট চিম্বলাইজ। কৈছে যে আৰিয়ানৰ শিল্পই কি প্ৰতীক আছিল।
ইয়াৰ উত্তৰটো লিখিব লাগিব অৰ্থাৎ এনসাৰটো যে আৰিয়ানছ আৰ্ট symbolize not just his talent but also the indomitable spirit that arises when people come together with compassion, courage and acceptance কৈছে যে আৰিয়ানে কেৱল তেওঁৰ টেলেণ্টেই নহয় মানুহৰ মমতা সাহস আৰু গ্ৰহণযোগ্যতাৰে একত্ৰিত হলে উদ্ভৱ হোৱা অদম্য মনোভাৱৰ প্ৰতীক আছিল 2 নম্বৰত কৈছে যে give brief answer to the following questions কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ সমূহ উত্তৰ দিয়া ইয়াৰ প্ৰথম এ নম্বৰ প্ৰশ্নটো কৈছে যে how did Aryan's classmate react to his disability কৈছে যে আৰিয়ানৰ অক্ষমতাৰ প্ৰতি সহপাঠীসকলে কেনে প্ৰক্ৰিয়া প্ৰকাশ কৰিছিল ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকে যে Aryan classmate reacted his disability when he practiced his painting strokes with his left hand. While many admired his tenacity, a few whispered doubts about whether he could truly compete against others given his condition. Some of his fellow students even made some snide remarks. কৈছে যে আৰিয়ানে সহপাঠীয়ে তেওঁৰ অক্ষমতাৰ প্ৰক্ৰিয়া প্ৰকাশ কৰিলে যেতিয়া তেওঁ তেওঁৰ চিত্ৰকলাৰ অনুশীলন কৰিছিল বাওহাতেৰে ষ্ট্ৰেক বহুতে তেওঁৰ দৃঢ়তাক প্ৰশংসা কৰিলে দুই এজনে তেওঁৰ পাৰিবনে নাই সেই বিষয়ে সন্দেহ ফুসফুসাই ক'লে তেওঁ অৱস্থা প্ৰতি লক্ষ্য ৰাখি আনৰ বিৰুদ্ধে সঁচাকৈয়ে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব এনেকৈ বাইখিনি লিখিলে হৈ যাব তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছত বি কৈছে যে হাউ ডিড পৃথ্বী এণ্ড সাৰা হেল্প আৰিয়ান কৈছে যে পৃথ্বী আৰু সাৰাই আৰিয়ানক কেনেদৰে সহায় কৰিছিল ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে এনসাৰটো Answer, they were both compassionate and emphatic when they noticed the bullying and how it affected Aryan. Both offered him unwavering support, assuring him that they believed in his ability to shine. কৈছে যে দুয়োজনেই আছিল দয়ালু আৰু সহানুভূতিশীল যেতিয়া তেওঁলোকে গুণ্ডাগিৰিত লক্ষ্য কৰিলে আৰু ই আৰিয়ানক কেনেদৰে কৰিলে দুয়োজনে তেওঁক অটল সমৰ্থন আগবঢ়ালে তেওঁক সেই কথা আশ্বস্ত কৰিলে তেওঁলোকে তেওঁৰ জিলিকি থকাৰ ক্ষমতা বিশ্বাস কৰিছিল এনেকৈ বাইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যাৰ পিছৰটো চি নম্বৰটো যে See what happened when the judges revealed the names of the winners. How did it affect Aryan? কৈছে যে বিচাৰকসকলে যেতিয়া আৰিয়ানক কেনেকৈ প্ৰভাৱিত কৰিলে তাৰ নাম প্ৰকাশ কৰিলে কি হ'ল তো লিখিব লাগিব এনেকৈ যে When the judges revealed the winners, tension gripped the auditorium. The third prize was announced and Aryan's name resonated through the hall. Cheers erupted and Aryan's face lit up with an exhilarating mixture of joy and disbelief. কৈছে যে যেতিয়া বিচাৰকসকলে বিজয়ীসকলক প্ৰকাশ কৰিলে তেতিয়া উত্তেজনাই প্ৰেক্ষাগৃহত আগৰি ধৰিলে তৃতীয় পুৰস্কাৰ ঘোষণা কৰা হ'ল আৰু হলখনৰ মাজেৰে আৰিয়ানৰ নামটোৱে অনুকৰণ ঘটালে উল্লাসৰ শব্দ বিস্ফোৰণ ঘটি আৰু আৰিয়ানৰ মুখখন আনন্দ আৰু অবিশ্বাসৰ এক উল্লাসিত মিশ্ৰণে পোহৰাই তুলিলে এনেকৈ বাইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যাৰ পিছত দুই নম্বৰটো কৈছে যে হাউ ডিড আৰিয়ানছ পেইণ্টিং কণ্টিনিউ টু ইনস্পায়াৰ
এণ্ড আপলিফ্ট কৈছে যে আৰিয়ানৰ চিত্ৰকলা কেনেকৈ অনুপ্ৰেৰণা আৰু উখান কৰি থাকিল ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকৈ যে এজ আৰিয়ান পেইণ্টিং continued to inspire and uplift the students learned an valuable lesson about the strength of unity and the beauty that flourishes when people celebrate each other's uniqueness. Aryan's art symbolized not just his talent but also the indomitable spirit that arises when people come together with compassion, courage and acceptance. কৈছে যে আৰিয়ান চিত্ৰকলাৰ অনুপ্ৰেৰণা আৰু উখান অব্যাহত থকাৰ লগে লগে ছাত্ৰ ছাত্ৰীয়ে সকলে শিকিলে ঐক্যৰ শক্তি আৰু মানুহে ইজনে সিজনৰ শিকায়তাক উদযাপন কৰিলে সৌ সৌন্দৰ্য ফুলি উঠে তাৰ বিষয়ে মূল্যৱান শিক্ষা আৰ্যৰ শিল্পই কেৱল তেওঁৰ প্ৰতিভাৰ প্ৰতীক নাছিল মানুহে যেতিয়া উৎসৱ হয় সেই অদম্য মনোভাৱৰ প্ৰতীক আছিল আহা একেলগে দয়া সাহস আৰু গ্ৰহণযোগ্যতাৰে এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 3 নম্বৰখিনি কৈছে যে ৰাইট ৱেদাৰ দ্য ফ্লোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ কৈছে যে তলৰ উক্তিবোৰ সঁচা নে মিছা লিখিব দিছে ইয়াৰে প্ৰথমটো দি আছে যে এই নম্বৰটো আৰিয়ান হেড এ ডিসেবিলিটি এইটো হৈছে অৰ্থাৎ আৰিয়ান অসমতা আছিল এইটো হৈছে শুদ্ধ অৰ্থাৎ ট্ৰু বি নম্বৰটো কৈছে যে আৰিয়ান ওয়াজ গুড এট প্লেইং ক্ৰিকেট কৈছে যে আৰিয়ান ক্ৰিকেট খেলাত ভাল আছিল এইটো ফলছ অৰ্থাৎ মিছা তাৰপিছত সি নম্বৰটো কৈছে যে ইয়াৰ পিছত সি everyone admitted his tenacity অৰ্থাৎ তেওঁৰ দৃঢ়তাক সকলোৱে প্ৰশংসা কৰিছিল এইটো মিছা অৰ্থাৎ ফলছ লিখিম এইটো তাৰপিছত ডি নম্বৰটো কৈছে ইয়াৰ পিছত আৰিয়ান ফেল্ট গ্ৰেটফুল টুৱাৰ্ডছ পৃথিৱী এণ্ড সাৰা কৈছে যে পৃথিৱী আৰু সাৰাৰ প্ৰতি আৰিয়ানৰ কৃতজ্ঞতা অনুভৱ কৰিছিল এইটো সঁচা অৰ্থাৎ ট্ৰু তাৰপিছত ই নম্বৰটো কৈছে যে ইয়াৰ পিছত পৃথিৱী ফেচ লিড আপ উইথ এন এক্সিলাৰেটিং মিক্সাৰ অফ জয় এণ্ড ডিছবিলিভ কৈছে যে পৃথিৱীৰ মুখখন আনন্দ আৰু অবিশ্বাসৰ এক উল্লাসিত মিশ্ৰণেৰে পোহৰাই তুলিছিল এইটো এনসাৰটো হ'ব ফলছ অৰ্থাৎ মিছা তাৰপিছত এক্টিভিটি 1খিনি কৈছে যে চেঞ্জ দ্য ফ্ৰম দ্য নেৰেশ্যন অফ দ্য ফ্লোয়িং সেন্টেন্স কৈছে যে তলত দিয়া পাঠবোৰৰ বৰ্ণনাৰ পৰা সলনি কৰক এটা প্ৰথম এ নম্বৰটো আমাৰ দিয়া আছে যে কোৱেশ্চনটো যে দ্য টিচাৰ সেড টু মাধৱী ইউ আৰ এ ব্ৰাভ গাৰ্ল কৈছে যে শিক্ষকে মাধৱীক ক'লে তুমি এগৰাকী সাহসী ছোৱালী ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকৈ যে দ্য টিচাৰ টল্ড মাধৱী that she was a brave girl কৈছে যে শিক্ষকে মাধৱীক ক'লে যে তাই এগৰাকী সাহসী ছোৱালী তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত বি নম্বৰটো she said I will go to Shillong tomorrow কৈছে যে তাই ক'লে মই কাইলৈ শিলচৰলৈ যাম ইয়াৰ এনসাৰটো হ'ব এনেকৈ যে she said that she would go to Shillong the next day কৈছে যে তাই পিছদিনা শিলচৰলৈ যাব বুলি ক'লে এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত চি নম্বৰটো কৈছে ইয়াৰ পিছত হি সেড টু মি ক্লোজ দ্য ডৰ এট ওৱান্স কৈছে যে তেওঁ মোক ক'লে একবাৰেই দুৱাৰখন বন্ধ কৰি দিয়া ইয়াৰ এনসাৰটো হ'ব এনেকৈ যে হি টল্ড মি টু ক্লোজ দ্য ডৰ এট ওৱান্স কৈছে যে তেওঁ মোক এবাৰতে দুৱাৰখন বন্ধ কৰিবলৈ ক'লে এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত ডি নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত ডি মাদাৰ আস্ক মি নট টু ৰান ইন দ্য ছান কৈছে যে মায়ে মোক ৰ'দত দৌৰিব নালাগে বুলি কৈছিল ইয়াৰ এনসাৰটো হ'ব যে এনেকৈ মাদাৰ ছেড টু মি তাৰপিছত উদ্ধকমা যে ডু নট ৰান ইন দ্য ছান কৈছে যে মায়ে মোক ক'লে ৰ'দত দৌৰিব নালাগে তাৰপিছত ই নম্বৰটো কৈছে যে ইয়াৰ পিছত
দ্য বয় ছেড টু মি হোৱেৰ ডু ইউ লিভ কৈছে যে ল'ৰাটোৱে মোক ক'লে তুমি ক'ত থাকা ইয়াৰ এনচাৰটো হ'ব এনেকৈ যে দ্য বয় আস্কড মি হোৱেৰ আই লিভড কৈছে যে ল'ৰাটোৱে মোক সুধিলে মই ক'ত থাকোঁ এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত এফ নম্বৰটো কৈছে যে দ্য অল্ড লেডি ছেড টু হিম কেন ইউ হেল্প মি কৈছে যে বুঢ়ীয়ে তেওঁক ক'লে তুমি মোক সহায় কৰিব পাৰিবানে তাৰপিছত উত্তৰটো এনেকৈ লিখিব লাগিব এনচাৰটো যে দ্য অল্ড লেডি আস্কড হিম ইফ হি কুড হেল্প হাৰ কৈছে যে বুঢ়ীয়ে তেওঁক সহায় কৰিব পাৰিবনে বুলি সুধিলে এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত জি নম্বৰটো কৈছে যে শ্বি আস্কড মি ইফ আই কুড লেণ্ড হাৰ মাই বাইচাইকেল কৈছে যে তাই মোক মোৰ চাইকেলখন ধৰিবলৈ দিব পাৰিম নেকি বুলি সুধিলে ইয়াৰ এনচাৰটো এনেকৈ হ'ব যে শ্বি ছেড টু মি কেন ইউ লেণ্ড মি ইয়'ৰ বাইচাইকেল কৈছে যে তাই মোক ক'লে চাইকেলখন ধাৰলৈ দিব পাৰিবানে এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত এইচ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো এইচ নম্বৰটো যে হি ছেড হুৰা উই হেভ অন দ্য মেটছ কৈছে যে তেওঁ ক'লে হুৰা আমি মেচত জয়ী হৈছোঁ ইয়াৰ এনচাৰটো হ'ব এনেকৈ যে এনচাৰটো লিখিব লাগিব এনেকৈ যে হি এক্সক্লাইমেড উইথ জয় ডেট দে হেড অন দ্য মেটছ কৈছে যে তেওঁ আনন্দত উচ্চাৰণ কৰিলে যে তেওঁলোকে মেচখন জয়ী হৈছে এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত আই নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো আই নম্বৰটো শ্বি ছেড মে বি হেপী কৈছে যে তাই ক'লে আপুনি সুখী হওক ইয়াৰ এনচাৰটো হ'ব যে এনেকৈ যে শ্বি উইচ ডেট আই মাইট বি হেপী কৈছে যে তাই ইচ্ছা কৰিছিল যে মই সুখী হওঁ এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে ধন্যবাদ